পিতৃ খেতিয়ক কন্যা জিলিকিল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত আজি শিখামণিৰ ঘৰত বেৰ দি বাট নোপোৱা পৰিৱেশ নিমাওমাও ঘৰখনত আজি বেৰ দি বাট নোপোৱা পৰিৱেশ কোনোবা আহিছে কোনোবা গৈছে কাৰণ আজি কন্যাই ঘৰখনলৈ উভতাই আনিছে হাঁহি মাতৃৰ চকুত চকুলো পিতৃৰ মুখত প্ৰাপ্তিৰ হাঁহি এই সুখৰ বন্যা নববই বা কিয় কিয়নো সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত চামগুৰিৰ কুৰুৱাবাসী গাঁৱৰ শিখামণি ৫টা বিষয়ত লেটাৰ মাৰ্কসহ ৯২% লাভ কৰিবলৈ সক্ষম হৈছে কন্যা শিখামণি গায়নৰ সমান্তৰাল পিতৃ জিতেন গায়ন আৰু মাতৃ হীৰা গায়ন আজি দুয়ো সুখী হয় মই আজি বহুত সুখী মই পুৰণিগুদাম কলংপাৰ চিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ এগৰাকী ছাত্ৰী হিচাপে সঁচাই গৌৰৱ অনুভৱ কৰিছো কাৰণ সেই স্কুলৰ অধ্যক্ষ মহোদয়া শ্ৰী পবিত্ৰ বৰা ছাৰে আৰু তেওঁলোক আমাৰ ছাৰৰ লগৰ সহকৰ্মী শিক্ষক শিক্ষয়িত্ৰীসকলে যিদৰে কষ্ট কৰি আমাক পঢ়াই শুনাই আগবঢ়াই নিছে তাৰ বাবে মই তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ম পিতৃয়ে বৰ্তমান খেতি বাতি কৰে কেনেকুৱা সুবিধা সকলো দিছিলে পিতৃ মাতৃয়ে সুবিধা মানে ইমান তেনেকে সুবিধা আৰু পোৱা নাছিলো তথাপিও যিখিনি পাইছো সেইখিনিয়ে যথেষ্ট আৰু ধৰক তাৰ মাজতে পঢ়ি শুনি মই ইমান এটা ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছো কি হবা তোমাৰ ভৱিষ্যতে কি পঢ়াৰ মন আছে মই এগৰাকী ইঞ্জিনিয়াৰ হোৱা মই ভাষাৰে ক'ব নোৱাৰো যিখিনি মই সুবিধা দিব লাগে মই সেইখিনি নোৱাৰো দিব তথাপিতো মই তাই যিটো বিচাৰিছে দিওঁ আৰু মই ভাষাৰে মই বুজাই ক'ব নোৱাৰো কিন্তু মই আনন্দতে আজি আত্মহাৰা হৈ গৈছো ছোৱালীজনীয়ে ইমান ধুনীয়া এটা ৰিজাল্ট কৰিছে যিহেতু অৱশ্যে তাই যথেষ্টখিনি কষ্ট কৰিছে পঢ়াটোত ইমান গুটি ৰখা নাছিলে আৰু খেতিয়ক হিচাপে মই কি ইমান আজিকালি পৰিশ্ৰম কৰিব নোৱাৰা হলো অলপ শাৰীৰিক অকণ অশান্তি গতিকে তাই যিটো ৰিজাল্ট কৰিছে মই নথৈ আনন্দই পাইছো আৰু সুবিধা অনুযায়ী মই তাই যদি ভাবিছে পাৰিম বুলি তাত মোৰ আপত্তি নাই যেনেকে পাওঁ আৰু আমি আগবঢ়াই নিয়াৰ চেষ্টা কৰিম মোৰ ঘৰৰ সকলো সদস্যই মোৰ লগত জড়িত আছিলে বৰ্তা মোৰ বৰ্তা বমা এয়া মোৰ দাদা এয়া চবেই সকলোৱে সহায় কৰিছিল এয়া আমাৰ লগত ইয়াত পেহী আছে পেহীহঁতে বহুত সহায় কৰিছে যথেষ্ট দেউতাই খুৰাই কৈছে যে যথেষ্ট তাই কষ্ট কৰিছে যিকোনো সময়ত তাই গা ধুবলৈ যাওঁতেও পঢ়াৰ প্ৰশ্নবিলাক মই দেখো মাতি থাকে গতিকে আমি যথেষ্ট আনন্দিত হৈছো চাওঁ আশা আমি যিমানখিনি পাওঁ সহায় সহযোগিতা আগবঢ়াই নিব পাৰোঁ তাৰ কাৰণে আমি ভগৱানৰ ওচৰতো প্ৰাৰ্থনা জনাইছো চাওঁ কিমানখিনি আগবঢ়াই নিব পাৰোঁ চামগুৰিৰ পৰা অভিজিত বৰাৰ ৰিপৰ্ট অসম লাইভ 24